শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? ভাগৱতত কৈছে, যিজনৰ অতি প্ৰীতিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি পিতৃৰ প্ৰতি পুৱা গধূলি গাটো ধুই ধূপ এডাল লগাই তেওঁৰ নাম লৈছো নে নাই, তাৰ ওপৰতহে আপুনি ঈশ্বৰক কিমান প্ৰিয় অপ্ৰিয় হ'ব নিৰ্ভৰ কৰিব, আৰু জীৱনত কিমান সুখ শান্তিত থাকিব, কিমান অধোন্নতি হ'ব নিৰ্ভৰ কৰিব। গতিকে আমাৰ গুৰুজনাই দেখুৱাইছে যে আমাৰ সকলোৰে পিতৃ, আমি পুত্ৰ হিচাপে তেওঁক ভজিব লাগিব, তেওঁক পূজা কৰিব লাগিব। কেনেকৈ? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। তেওঁক নামেৰে পূজা কৰিব লাগে। নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আমাৰ হৃদয়তে হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে, তাৰ পৰা মাত্ৰ আপুনি যিকোনো এটা নাম গাব লাগে, ক'ব লাগে। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। হাজাৰ নামৰ পৰা এটা নাম যাতে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ওলায়, তাৰ প্ৰতি আপোনালোক সচেতনসকলে গুৰুত্ব দিব লাগিব। ধেমালিটো নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া শব্দ ক'বলৈ নক'ব, বেয়া মাত মাতিবলৈ নিদিব। আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহে, বহুত জ্ঞানী মানুহে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া শব্দ, বেয়া বাক্য এটা ক'বলৈ কয়, আৰু তেওঁ যদি কৈ দিয়ে শুনি আনন্দ পায়। তেনেকুৱা স্বভাৱ যদি আছে, আজি ইয়াতে এৰিব। কাৰণ আমাৰ দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত আৰু গুৰুজনাই আৰু ভাগৱতে কৈছে, ধেমালিটো আপুনি বেয়া শব্দ নক'ব, নিশিকাব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী, মনত ৰাখিব। গতিকে আপুনি যি উদ্দেশ্যে ক'ব তাৰ প্ৰতিক্ৰিয়া ক'ব। ধেমালিটো ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালী, ছোৱালীটো বৰ বদমাছ, ল'ৰাটো বৰ দুষ্ট বুলি নক'ব। কাৰণ আপোনাৰ বেয়া শব্দৰ প্ৰতিক্ৰিয়াই ছোৱালীজনী বা ল'ৰাটোক ভৱিষ্যত বেয়া কৰি তুলিব। তাৰ বিপৰীতে আমাৰ নতুনকৈ মাত ফুটিব খোজা ল'ৰাটো বা ছোৱালীজনীক আপুনি শিকাব, গোপাই কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা, যদু বুলি কোৱা, মাধৱ বুলি কোৱা, যিমান সহজ নাম আপুনি ল'ৰাটোৰ মুখত বা ছোৱালীজনীৰ মুখত ফুটাব, সেই ল'ৰাটোৰ ভৱিষ্যত বা সেই ছোৱালীজনী ভকত হ'বই, তেওঁ জ্ঞানী হ'বই, তেওঁ ঈশ্বৰৰ ভক্তিপৰায়ণ হ'বই, আৰু তেওঁৰ সেই গছজোপা এদিন ডাঙৰ গছ হৈ যাব। গতিকে আপুনি বীজ ৰুইছে, শব্দ ব্ৰহ্ম, মনত ৰাখিব, শব্দ ব্ৰহ্ম। গতিকে সেই বীজে আমাক অংকুৰিত হৈ যাব, এজোপা মহিৰু হ'ব, তাৰ পৰা আমি সকলো জ্ঞান আমি লাভ কৰিব পাৰিম। তাকে নকৰি যদি বেয়া শব্দ শিকায়, সি ডাঙৰ হ'লে বেয়া মাত, বেয়া কথা, বেয়া বচনৰ পৰা গৃহখনটো অতিষ্ঠ হ'বই, ওচৰৰ মানুহেও শুনি অশান্তি পাব। গতিকে আমাক ভাগৱতে সেই নিয়মৰ কথা কৈ আছে। গতিকে ভগৱন্তৰ হাজাৰ নাম আমাৰ হৃদয়ত পুঞ্জীভূত হৈ আছে, মাত্ৰ এটা নাম ল'বলৈ আপুনি অভ্যাস কৰিবলৈ ক'ব। মনত ৰাখিব দেই, আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, sing of হৰি with his form in heart, no other virtue is greater than name's word. ভগৱন্তৰ হাজাৰটা নামৰ পৰা যদি কোনোবা মুখেদি এটা নাম ওলাব পাৰে, তাতকৈ আৰু পুণ্য নাই বেলেগ। মনত ৰাখিব কথাটো। আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে ভগৱন্তৰ নাম এটা আমি সদায় শুনিবলৈ পাওঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব, আৰু তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম আপুনি ক'বলৈ অভ্যাস কৰিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আপুনি এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা সবল অভ্যাসত পৰিণত হ'ব, তেতিয়াহ'লে মৃত্যুৰ সময়ত অজামিলৰ দৰে নাৰায়ণ অনায়াসে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে, কিন্তু তেওঁ আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। আপুনি ওচৰতে বিষ অকমান পৰি আছে, নাজানে, অমৃত বুলি ধেমালিতে খাই দিলে বা নজনাকে খাই দিলে, বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি?
বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিষ খালে মানুহ মৰিবই। ভগৱানৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, নামে পাপ দহন কৰিবই। গতিকে আপোনালোকে মানে ল'ৰা ছোৱালীৰ নাম দিওঁতে জ্যোতিষীৰ ওচৰত চাবগৈ নালাগে, গুৰুজনাৰ দৰ্শন মতে। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা মনে ভাল পোৱা নামেৰে যদি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰে, সেই ল'ৰা ছোৱালীৰ নাম ল'লেও মাক বাপেক উদ্ধাৰ হ'ব পাৰে। অজামিলে সেই কথা দেখুৱাই থৈ গৈছে। গতিকে আমাক কেৱল নীতি আদৰ্শৰ কথা কৈ আছে ভাগৱতে, কিন্তু কওঁতে কেনেকৈ কৈছে? আখ্যান উপাখ্যান কাহিনী উপকাহিনী, কাহিনী উপকাহিনীৰ মাজেদি কৈছে। গতিকে এতিয়া প্ৰথম আমাক এই কথা ক'লে, তাৰপিছত কৈছে জয় জয় দৈৱকী নন্দন আদি দেও, ব্ৰহ্মা মহেশ্বৰো যাক সদা কৰে সেও, মুৰুখু পণ্ডিত হৈ লৈলে নাম যাৰ নাম, হেনয় কৃষ্ণকো কৰো কৰিয়া প্ৰণাম। মানে মই অলপ আগতে কৈছো যে মুকং কৰোতি বাসলং পংগুলংঘেতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। আপুনি ভগৱন্তৰ কৃপা পাবৰ কাৰণে ভগৱানৰ যদি নাম লয়, তেওঁৰ কৃপা হলে বুবাই কথা ক'ব পাৰে, ফুৰাই পৰ্বত বগাব পাৰে, আৰু অন্ধই চকুৰে দেখে, বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰে। এয়া হৈছে ভগৱানৰ কৃপা। গতিকে ভগৱানৰ কৃপা পাবলৈ ভগৱানৰ নাম আমি ল'ব লাগিব। যেতিয়া যিটো নাম লয় হৰি তাৰ হয়। ভগৱন্তক আপুনি বিচাৰিব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি আহিব। তেওঁৰ নাম যি ল'ব তেওঁ সেইখন ঘৰত থাকিব। ভগৱন্ত থকা ঘৰখনৰ মানুহ আনন্দত থাকিব। এইখন এখন ঘৰ দেই, মনত ৰাখিব। উদ্ধৱক চিনাকি কৰি থৈ গৈছে, মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। গতিকে প্ৰথমতে আপুনি নিজৰ নিজৰ ঘৰখনত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। যিখন ল'ৰা, ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী, শাহু যিয়েই নহওক, যদি ঈশ্বৰৰ নাম লয় তেওঁৰ ঘৰত কৃষ্ণ থাকিব। আৰু যিখন ঘৰত আমাৰ পাৰিবাৰিক পৰিয়াল থকা ঘৰখনত, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। আৰু যিখন ঘৰত কৃষ্ণ থাকিব, পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। কৃষ্ণ থকা ঘৰখনৰ সেইটো এটা লক্ষণ। আৰু যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, প্ৰত্যেকে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই যায়। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ সমাজত এনেকুৱা কিছুমান বহুত মানুহ আছে, কথা ক'বই নোৱাৰি, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেপেচ লাগি 3 দিন মানলৈকে চকু পানী উলিয়াই ভাত পানী নাখায়। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, অৰ্থাৎ সেই আসুৰী প্ৰবৃত্তিবিলাকক যেতিয়ালৈকে বাহিৰ কৰি দিব নোৱাৰিব, তেতিয়ালৈকে সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। আমি কেনেকৈ উলিয়াম? আমাৰ গুৰুজনাৰ দিনত এজন আটা পুৰুষে ফকৰাৰ দ্বাৰা কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। এইটো পোনপটীয়া অৰ্থ। আধ্যাত্মিক অৰ্থটো হৈছে কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই। বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক পাতিব, তাৰ ঘৰত ভালুকৰ পৰিয়াল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুত, কপট এইবিলাক থাকিব নোৱাৰে। কিয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। আপুনি কৃষ্ণ কথা কোৱা আৰু শুনাৰ লগে লগে ভিতৰৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হয়। আপুনি খালী বটল এটাত পানী ভৰাই দিয়াৰ লগে লগে ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, আপুনি যিমান কৃষ্ণ কথা ক'ব আৰু শুনিব, সিমানেই আপোনাৰ মনৰ পৰা বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। মাধৱ পুৰুষে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে, স্বভাৱতে নিৰ্মল হয়।
শৰৎকালৰ পানীৰ নিচিনা আমাৰ হৃদয়খন পবিত্ৰ হৈ যাব দেই। এই হৃদয়ত কোন থাকে? কৃষ্ণ থাকে। কৃষ্ণ থকা হৃদয়খনৰ নাম বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয়খন আমাৰ বৃন্দাবন। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। গতিকে ভগৱন্ত থকা হৃদয়খন আপোনালোকে কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম, সুন্দৰকৈ ৰাখিব লাগিব। এইখন হৃদয়ত যাতে আসুৰিকভাৱে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব। আসুৰিক ভাৱ কোনবিলাক? মই অলপতে কৈছো, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰুচুত, কপট, ঠগ, প্ৰবঞ্চনা, পৰ নিন্দা, পৰ চৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, শাহুৱেই হওক বা শহুৰেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে ফুলা হাঁহি মাৰিব নোৱাৰে। ফুলা হাঁহি মাৰিব নোৱাৰে মানুহৰ মানে শৰীৰ সুস্থ নহয়, মন সুস্থ নহয়, আৰু আয়ুস নাবাঢ়ে, কমনীয়তা নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াব, আয়ুস বঢ়াই দিব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। তেতিয়া মাকে পুতেকক সুধিলে, কপিলক, বোপাই মনটো আনন্দত ৰাখিবলৈ মই কি কৰিব লাগিব? অ মা, মূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তুমি কোনোবা ভকত বৈষ্ণৱ আলহী অতিথি বন্ধু বান্ধৱ পালে যদি জানা মোৰ কথা কবা, আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহলে মা তুমি কোনোদিন বক্তা হব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মুঠ বিনে চিত্ত আন দেৱত নেদন্ত। মা মুঠ বিনে আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। ভগৱানে কৈছে অৰ্জুনক, মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে তুমি আশ্ৰয় নলবা, অৰ্থাৎ শৰণ নলবা, তেতিয়ালৈকে তোমাৰ মোৰ সৃষ্টৰ দুখ বেদনাৰ পৰা তুমি মুক্ত হ'ব নোৱাৰিবা। আৰু যেতিয়া মোৰ আশ্ৰয় লবা, পৰম আনন্দ আখি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নচুৱায়। তেতিয়া আৰু আমাক কোনো দুখ কষ্ট স্পৰ্শ কৰিব নোৱাৰে। নিয়ম কৈ আছে দেই, মনত ৰাখিব। তাৰপিছত কৈছে যে জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ। আমি সকলো জীৱ ভগৱানৰ মায়াত বন্দী হৈ আছো। তোমাৰো মায়ে মোহিত সৰ্বক্ষণ। আমি সকলো তেওঁৰ মায়াত বন্দী হৈ আছো। তুমি আত্মা তোমাকো নাজানে একোজন। তেওঁ যে সকলোৰে হৃদয়তে যে আত্মাৰূপে আছে, আজি আমি সেই কথাটো নাজানো। নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক মনত দুখ পোৱাকে কথা কয়। বহুত বোৱাৰীয়ে শাহুৱেকক দুখ পোৱাকে কথা কয়। কিয়? তেওঁলোকে আত্মাৰ ধৰ্ম নাজানে, আত্মা কি বস্তু নাজানে। চবৰে হৃদয়তে যে আত্মা সোমাই আছে, এই কথাটো আমাৰ বহুত মানুহে নজনাৰ কাৰণে ইজনে সিজনক অন্তৰত দুখ দিয়াকৈ কথা ক'ব পাৰে। ভগৱন্তই কৈছে, কাক দুখ দিছা, কাক আঘাত দিছা? চবতে দেখোন ময়ে আছো। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে আছো। পাৰিলে উপকাৰ কৰিবা, পুণ্য হ'ব। কাকো হিংসা নকৰিবা, পাপ হ'ব। গতিকে আজি আমি এই কথাটো বুজি নোপোৱাৰ কাৰণে যে সমস্ততে যে ভগৱন্ত আছে, তুমি পশু পক্ষী সুৰা সুৰ তৰু তৃণ, অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন। আজি অজ্ঞানতাৰ কাৰণে মই এওঁক বেলেগ বুলি ভাবিছো, কিন্তু চবতে তেওঁই আছে।
ভগৱানে কৈছে মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহ'ব, তুমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আঘাত দি মই শান্তি পাম। ভগৱানে কৈছে মোকেই দুখ দিছা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। কোনো বোৱাৰীয়ে নাভাবিব শাহুৱেকক বেয়াকে কৈ পেলাই মই আনন্দ পাম বুলি। নজনাৰ কাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক বেয়াকে কৈ লগৰজনীক কয় মই আজি শাহুক একদম ঠিকছে দি দিছো দেই, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে কাক ভেজাই থৈ গৈছা? তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। বহুত শাহুৱেকে কয় লগৰ মানুহজনীক মই আজি বোৱাৰীক একদম ঠিককে দি দিছো, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে কাক দিছা? চবতে দেখোন ময়ে আছো, মোকে দুখ দি যা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। আপুনি কাৰোবাক দুখ দিলে আপুনি দুগুণ দুখ পাবই, আপুনি সাৰিব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে আমি আচলতে নামধাৰী শাহু বা বোৱাৰীক দুখ দিয়া নাই, আত্মাক দুখ দিছো। ভগৱন্ত সকলোৰে হৃদয়ত আত্মাৰূপে আছে। সেইকাৰণে কৈছে হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ তেওঁলোকে কাকো দুখ দিব নোৱাৰে, কাৰণ চবতে ভগৱান আছে, চবতে ভগৱান আছে। গতিকে আমি ভাগৱত শুনি সেই বেয়া ভাৱবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি মনে ভবা ভালৰ সুখ ভোগ কৰিবলৈ নাপাব। ভগৱানে আপোনাৰ কৰ্মৰ ওপৰতহে সুখ আৰু দুখ দিয়ে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। এক্ষেত্ৰৰে মোৰে সীমা একেটাই, মই তিতা কেৰেলা ৰুইছো, এতেকে কুঁহিয়াৰ ৰুইছে। এই ক্ষেত্ৰত কুঁহিয়াৰ ৰস খোৱা দেখি মই তিতা কেৰেলা ৰোৱাটোৱে যদি ভগৱানক কওঁ প্ৰভু মোকো এগিলাচ কুঁহিয়াৰ ৰস খোৱাবা, পাৰিব নেকি ভগৱানে খুৱাব? মই ৰুওঁতেই তিতা কেৰেলা ৰুইছো, গতিকে মই তিতাই খাব লাগিব। মই জীয়াই থাকোঁতে আনক দুখ আঘাত দিছো, মই দুখেই পাব লাগিব। মই কেতিয়াও সুখৰ অধিকাৰী হ'ব নোৱাৰো। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ কেৱলে আহিব লাগে বেয়া স্বভাৱ, বেয়া নিয়ম, বেয়া ভাৱবিলাক ত্যাগ কৰিবৰ কাৰণে। মনত ৰাখিব, আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। এজোপা গছৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপোনাৰ পৰিয়ালটো সুখৰ কাৰণে কাষৰ পৰিয়ালটোক দুখ দিব নালাগে। আপোনাৰ সমাজখনৰ উন্নতিৰ কাৰণে আন এখন সমাজক দুখ দিব নালাগে। আপোনাৰ ব্যক্তিগত সুখৰ কাৰণে আনক দুখ দিব নালাগে। কাক দিব? চবতে ভগৱান আছে। এই কথা আমি জানি আমি যাতে বেয়াবিলাক এৰিব পাৰো দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতেবে হুৱে মুকুট। আমি আজিৰ দৰে সাধুৰ সংগত যদি বেছি সময় নহয় দেই, 1 ক্ষণ 4 মিনিট। আমাৰ বেদৰ মতে, ভগৱানৰ মতে কৈছে তোমাক মই 24 ঘণ্টা দিছো, মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা। আজি আমাৰ ভগৱানৰ মুখৰ এই বেদবাণীৰ কথা নজনাৰ কাৰণে আমাৰ সমাজত বেছি সংখ্যক মানুহে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, মানে গাবলৈ সময় নাই। আমাৰ যদি 4 মিনিট সময় যদি কাৰোবাৰ ঈশ্বৰৰ কথা ক'বলৈ সময় আৰু আজৰি নাই, তাৰ ৰথখন ভালকে নচলিব দেই। অৰ্জুনক কোৱাৰ চলে কৈছে হেৰা অৰ্জুন, সাৰথি ৰকহো ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথ পুনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, গতিকে সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো। সকলো সময়তে মনত ৰাখিবা। এতিয়া অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? গীতাত কৈছে দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ। আমাৰ দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু 10 ইন্দ্ৰিয়ক সেনাৰ লগত তুলনা কৰিছে। বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত বহুত মানুহে
বিষয়ৰ প্ৰতি ইমান ধাৱমান হৈছে, লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ মান সন্মানৰ কাৰণে ইমান আগ্ৰহী হৈছে যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছো, কাণেৰে শুনিছো, মুখেৰে খাইছো, হাতেৰে কৰিছো, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছো। যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে, আত্মা পৰমাত্মা ৰূপে থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছো। আজি আমাৰ সমাজত বহুতৰ সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ আজৰি নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকে নচলিব, ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমুৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত। আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি বহুত উঠি অহা প্ৰজন্ম সমাজৰ বহু লোকে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে শৰীৰে অসুস্থতা ভুগিছে। বেয়া কাম পাপটো মনে কৰিব, ফলটো দেহে ভোগ কৰিব। কিমান? 84 নৰক। নৰক মানে দুখ কষ্ট, মনত ৰাখিব। দুখ কষ্ট ভুগিব। কিমান? 84 নৰক। আমাৰ দাৰ্শনিক পণ্ডিতে তাৰ সমীক্ষা দিছে। ক'ত ভুগিব? দেহত ভুগিব। কেতিয়া? জীয়াই থাকোঁতেই। জীয়াই থাকোঁতেই ভুগিব। গতিকে এই 84 স্থানটোৰ এটা সমীক্ষা দিছে। আপোনালোকে ঘৰত গৈ প্ৰমাণ কৰি চাব। আমাৰ নিজৰ নিজৰ হাতেৰে নিজৰ নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয়। নিজৰ হাতেৰে নিজৰ শৰীৰটো 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা, উপনি উফি হোৱালৈকে, আৰু বাকী দেহটোত বাকীখিনি ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। গতিকে গণ্ডগোলটো ক'ত লাগিলে? যে আমি সদাচাৰী নহয়, আমি সদাচাৰী নহয়। গতিকে সদাচাৰবিহীন কোনেও যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক, আপোনাৰ সদাচাৰ নোহোৱালৈকে তেওঁ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। ধন টকা পইচা গাড়ী মটৰে আপোনাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে। সেইকাৰণে গুৰুজনে কৈছে, আন যত সবে মিছা ভক্তিৰ অভাৱে। আপুনি ধন ধান ঐশ্বৰ্য সম্পত্তি থাকোঁতেও যদি ঈশ্বৰৰ ভক্তি কৰে, অৰ্থাৎ ঈশ্বৰৰ নাম লয়, তেতিয়াহ'লে সেইজনক ভগৱন্তই সকলো বিপদৰ পৰা ৰক্ষা কৰে। আমাৰ ভাগৱতত কৈছে, অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক অনিষ্ট কৰি, তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। চব আছে ভগৱানে পূৰ্ব পুণ্যৰ ফলত এই আপোনাৰ খঙীয়া ঔগুৰি ঘাটত মানে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই চাকৰি একদম নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নেৰে। সেইজনক ভগৱন্তয়ো নেৰে, চব বিপদৰ পৰা উদ্ধাৰ কৰে। কিন্তু আমি ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ বহুত মানুহৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ব্যৱসায় বাণিজ্য হলে আমি ভকতৰ লগলৈ নহা হওঁ, ঈশ্বৰৰ নাম নোকোৱা হওঁ, নুশুনা হওঁ। ভগৱন্তই কৈছে, মই তাক শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। আমাৰ সমাজত এতিয়া বহুত মানুহে ঈশ্বৰৰ নাম কেতিয়া লয়? যেতিয়া পৰিয়ালত কিবা বিপদ হয়, নিজৰ জীৱনত যেতিয়া দুখ কষ্ট হয়। ভগৱানে কৈছে, বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নুবোলে সম্পদ কালে, অতাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোন শাস্ত্ৰে কহে? বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেই স্বভাৱৰ মানুহক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত লিখা আছে? গতিকে আমাৰ গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, সুখে দুখে মুখে জনো চাৰা নাম নাম। আমি সকলো সময়তে যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেতিয়া আমাৰ তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব।
মনত ৰাখিব দেই, এই তথ্য আমাক দি আছে।